এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিল যে 2026 বৰ্ষত কেতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ইলেকশ্যনৰ কাৰণে আগুৱাই আহিব নেকি? এই বিষয়ে বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিল। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা আপডেট। ইয়াতে দেখুৱাব বিচাৰিছো ইম্পৰ্টেণ্ট এক্সামিনেশ্যন আপডেট। 1 নম্বৰ পইণ্টত কৈছে দ্য HSLC অৰ্থাৎ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন 2026 উইল বি কমেন্স ফ্ৰম 10th February 2026 অৰ্থাৎ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। ইফালে CBSE 16 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা আৰম্ভ কৰিব, কিন্তু আনফালে অসমৰ মেট্ৰিক পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰাই ষ্টাৰ্ট কৰিব। 2 নম্বৰ পইণ্টত কোৱা হৈছে দ্য হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2026 উইল বিগিন ফ্ৰম 11 ফেব্ৰুৱাৰী 2026 অৰ্থাৎ অসমৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকত যিমানেই টান নহওক কিয় এই ই-বুকৰ পৰাই প্ৰশ্ন কমন পৰিব। এতিয়ালৈকে যদি কোনোবাই ক্ৰয় কৰা নাই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে।